আপোনালোকক দিবলৈ ওলাইছো এটা ভাল খবৰ। নিশ্চিন্তপুৰত ৰাইজৰ দান বৰঙণিৰে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম আৰম্ভ। অহাকালিৰ পৰা আৰম্ভ হ'ব ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম। ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ নিশ্চিন্তপুৰত ৰাইজৰ দান বৰঙণিৰে ৰিভাৰ বেংক প্ৰটেকশ্যন বান্ধ কমিটি সহযোগত ব্ৰহ্মপুত্ৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ কৰাৰ কাম অহাকালি ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব। চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ কাৰণে নিশ্চিন্তপুৰ, বেলডুবি, ডিংডিঙা, পাৰুৱা, মেদৰতাৰী আৰু চিৰাকুটি গাঁও পঞ্চায়তৰ ৰাইজে এই পন্থা হাতত ল'বলৈ বাধ্য হৈছে। জানিব পৰা মতে অহাকালিৰ পৰা গৰাখহনীয়াৰ কাম আৰম্ভ হ'ব বুলি ৰিভাৰ বেংক প্ৰটেকশ্যন বান্ধ কমিটিৰ পৰা সদৰি কৰে। মেদৰতাৰীৰ পৰা জমিৰ উদ্দিনৰ ৰিপৰ্ট, জে নিউজ অসম। আজি আমি গোটেই দিন যিটো প্ৰফাইল বা ক'ত বা কাম কৰিম, কেনেকৈ কৰিম, সেইটো আৰু গোটেই দিন আমাৰ সিদ্ধান্ত হৈছে। সেইটো এটা মূল্যায়ন সূত্ৰে আজি আমি ইয়াতে গোট খাইছিলোঁ। আজি সিদ্ধান্ত হ'ল কালিৰ পৰা আমাৰ কামটো কামটো আৰম্ভ হ'ব আৰু বহুত জিচিপি আৰু বহুত ট্ৰাক্টৰ নিজাববীয়াকৈ নিজ খৰচে কাম কৰি দিব, সেইটো আমাৰ সিদ্ধান্ত হ'ল। আৰু তাৰ মাজতে আমাৰ ইয়াতে এটা কেম্প হ'ব। সেই কেম্পটো বন্ধৰ এটা সিদ্ধান্ত লোৱা হৈছে আৰু এই কামটো কেনেবা কৰিম, আগা পাছত কেনেকৈ কৰিম, সেইটো আমাৰ এটা সিদ্ধান্ত লোৱা হ'ল। এইখিনি আজি মিটিঙৰ সমাপ্ত হ'ল। কালি 8টাৰ পৰা আৰম্ভ হ'ব। এইটো ৰাইজৰ টকাৰে হ'ব না কি নিজাববীয়াকৈ হ'ব না গাড়ীয়ালাই দিব? না, আমাৰ টকাবিলাক যিবিলাক আমাৰ ৰাইজৰ টকাৰে পাব, কিন্তু কালি যিটো কাম কৰিব সেইটো জিচিপি আৰু ট্ৰাক্টৰে তেওঁলোকে নিজাববীয়াকৈ কৰিব। তেওঁলোকে দান কৰিছে, ফ্ৰীভাৱে কৰিব। সেইটো কালি কামটো ফ্ৰী হ'ব। আৰু এই মিডিয়াৰ জৰিয়তে আমি যিবিলাক মানুহে জানিব এইটো আজি আমাৰ বক্তব্যটো, সকলোকে আমি অনুৰোধ জনাম, ইয়াতে যি ঠাইত মানুহ নাথাকক কিয়, আমাৰ ইয়াতে এই ৰাইজৰ দান বৰঙণি আমি অতিভাৱে কামনা কৰিলোঁ, অতি জোৰভাৱে কামনা কৰিলোঁ। সিহঁতে জানে যিকে তাকে হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান সকলোৱে জানে এই কামতে দান বৰঙণি দি সহযোগিতা আগবঢ়ায়। যিহেতু এইটো ধন্যবাদ দিছোঁ আমি সাংবাদিক ভাইসকলক। অহাকালি আমাৰ এই ব্ৰহ্মপুত্ৰ প্ৰটেকশ্যনৰ যিটো বান্ধৰ কাম আৰম্ভ হ'ব, সেইটো কাম আমাৰ ইয়াৰ স্থানীয় কিছুমান JCB আৰু ট্ৰাক্টৰে নিজাববীয়াকৈ, মানে কোনো খৰচ নলৱাকৈ সিহঁতৰ নিজৰ খৰচতে এইটো অহাকালি এদিনৰ কাম কৰি দিব। তাতে আমি বান্ধৰ কাম আৰম্ভ কৰিম কালি। ইয়াৰ আগতে উদ্বোধন কৰা হৈছে, কালিৰ পৰা সম্পূৰ্ণভাৱে আৰম্ভ কৰিম। আৰু এই অঞ্চলত যিমানবোৰ মানে এলেকা আছে, আমি সকলোকে তাতে যোগদান কৰিবলৈ আহ্বান কৰিছোঁ, কামৰ মানে এটা ভাল কামনা কৰাৰ কাৰণে। এইখিনি আৰু বান্ধৰ কামটো যাতে হয়, আমি ৰাইজৰ সহায় সহযোগিতা আৰু যিবিলাক মানে দূৰ দূৰণিৰ বন্ধু বান্ধৱী আমাৰ এই নিউজটো যদি পায়, তেনেহ'লে আমাৰ একাউণ্ট নম্বৰ দিয়া হ'ব। তাতে যদি অলপ চলপ সহায় কৰে, আমাৰ এই ৰাইজৰ কাম হ'ব। আৰু পিছ মুহূৰ্তত আমি চৰকাৰৰ পৰা যদি কিবা এটা মানে বিচাৰিম, সিহঁতে যাতে চৰকাৰেও যাতে আমাক সহায় কৰে, কাৰণ ইমান এটা ডাঙৰ প্ৰজেক্ট আমি কৰিব পাৰিম নে নাপাৰিম, মানে সেইটো মানে আমি চিন্তা কৰি আছোঁ। চৰকাৰেও যাতে আমাক সহায় কৰে, এইটো আমি কামনা কৰোঁ।